ধৰক 8:30 বজাত যিটো বৰ্ণাঢ্য শোভাযাত্ৰা আমি আয়োজন কৰিছোঁ সেইটো 8:30 ওলাব। এইপিনে ওলাই গৈ মহাত্মা গান্ধীৰ কি জে.পি. কলেজৰ আগেদি ঘূৰি আহি বৰুৱা চাৰিআলি আকৌ স্কুলত সমাপ্ত হ'বহি। 11 বজাত আমাৰ ভিগুপতি হাজৰিকা ছাৰ আছে, আৰ্টিষ্ট, তেখেতৰ হাতেৰে আমাৰ প্ৰদৰ্শনীখন উন্মোচন হ'ব, প্ৰদৰ্শনী দ্বাৰটো। 12 বজাত আমাৰ গ্ৰন্থ উন্মোচনীখন আছে, য'ত অলপ আগতে কৈ গ'ল এই যে স্মৃতিগ্ৰন্থ প্ৰজ্ঞাতীৰ্থখন উন্মোচন কৰিব আমাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে। আৰু এখন আমাৰ এটা বেটছে এখন কিতাপ ওলাইছে যিখন অসমত এতিয়া নাইকিয়া হৈ গ'ল। এই অসমৰ ভাৰতৰ পৃথিৱীৰ প্ৰথম যিটো চাহ কোম্পানী আছাম কোম্পানীৰ হিষ্ট্ৰী অফ আছাম কোম্পানী 1839 to 1953 সেই কিতাপখন ৰিপ্ৰিণ্ট হৈছে। সেই কিতাপখন উন্মোচন কৰিব টকলাই এজন ৰিটায়াৰ্ড চাইণ্টিষ্ট ডক্টৰ প্ৰদীপ বৰুৱা। তাৰপিছত হাতে লিখা কিছুমান আলোচনী আছে স্কুলত, ষ্টুডেণ্টে উলিয়াই প্ৰত্যেক ক্লাছত উলিয়াই। সেই 6খন আলোচনী উন্মোচন হ'ব 6টা ক্লাছৰ। আমাৰ অঞ্জনা চলিহা বাইদেউ জে.বি. কলেজৰ যিজন প্ৰাক্তন প্ৰিন্সিপাল। তাৰপিছত 4:30 বজাত বিভিন্ন খেল ধেমালি আছে আৰু আমাৰ স্কুলৰ প্ৰেজেণ্ট ছাত্ৰ ছাত্ৰীসকলৰ এটা ফাংচন হ'ব। সেইটো সেই 9 তাৰিখে আমি ৰাতি 9টা বজাৰ ভিতৰত পৰাপক্ষত আমি চব ফাংচন শেষ কৰিবলৈ চেষ্টা কৰিছোঁ। ক'লোঁ 9 তাৰিখে সম্পূৰ্ণ আমাৰ এলুমিনি এছ'চিয়েশ্যনৰ ছাত্ৰ ছাত্ৰীৰ অনুষ্ঠান। 9 তাৰিখে তেওঁলোকে নিজৰ বিভিন্ন কাৰ্যক্ৰম আয়োজন কৰিছে। সেই গোটেই কাৰ্যক্ৰম ইয়াত উল্লেখ কৰি দিয়া নাই। এই 9টা বজাত তেওঁলোকৰ পঞ্জীয়নটো আৰম্ভ হ'ব। অলৰেডি অনলাইন পঞ্জীয়ন হৈ আছে, তথাপিও কিছুমান বাদ পৰি গৈছে, এইবিলাকৰ পঞ্জীয়ন হ'ব। 11 বজাত তেওঁলোকৰ এটা মিলন সমাৰোহ পাইছে। আমি জিলা আয়ুক্ত মহোদয়ক এইটো আৰম্ভ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। 5 বজাত তেওঁলোকৰে নিজৰ ফাংচন এটা এলুমিনি এছ'চিয়েশ্যনৰ ফাংচন। 9 তাৰিখটো সম্পূৰ্ণ প্ৰাক্তন ছাত্ৰীয়ে উদ্বোধন কৰিব অনুষ্ঠানটো। গাৰ্গী সিদ্ধান্ত আমাৰ এগৰাকী খুব শাস্ত্ৰীয় হেৰি আছিলে, আন্তঃৰাষ্ট্ৰীয় হেৰি গাৰ্গী সিদ্ধান্ত ৰজা মৈদামৰ আছিলে অৰিজিনেল। আমাৰ জে.বি. কলেজৰ যদু সিদ্ধান্ত প্ৰফেচাৰ তেখেত ছোৱালী আছিলে। 10 তাৰিখে আমাৰ যিহেতু 10 নৱেম্বৰ বিদ্যালয় আৰম্ভ হৈছিলে, এই বিদ্যালয়ৰ পতাকাখন 10 নৱেম্বৰত উন্মোচন হ'ব। সেইখন কৰিব আমাৰ উত্তোলন হ'ব আমাৰ এজন আগৰ জীৱিত, সেই সময়ত জীৱিত এজন টিচাৰ, মানে সেই সময়ত কি আৰু এইটো 70ৰ পিছত জইন কৰা, সেই সময়ত 68 জইন কৰিছিলে সুবল শইকীয়া ছাৰ। তেখেতে হাতেৰে এখন উত্তোলন হ'ব। আৰু আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠানটো সেই সময়তে আমাৰ এজন মানে 4th গ্ৰেড এগৰাকী কৰ্মচাৰী আছিলে, আমি চবেই বিশ্ব বুলি মাতিছিলোঁ, আচলতে নামটো বিশ্ব শইকীয়া পুৰা নাম। সেই তেখেতৰ হতুৱাই আমাৰ স্মৃতি তৰ্পণটো আৰম্ভ হ'ব। তাৰপিছত মুকলি সভা আছে। মুকলি সভাত মুখ্য বক্তা থাকিব লখিমপুৰ ইউনিভাৰ্চিটিৰ নৱনিৰ্বাচিত ভাইচ চেঞ্চেলৰ ডক্টৰ মুকুল বৰা, আমাৰ চাৰিগৰাকী ব্যক্তি যোৰহাটৰ, তেখেতে বক্তা থাকিব। তাত আমি অসমৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনাইছোঁ, ৰমেশ পেগু ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে কেনেকৈ কি আহে এতিয়ালৈকে এটা স্পষ্ট নিৰ্দেশনা আহিম বুলি কৈছিলে, নাম চাম দিয়া হৈছে। তাৰপিছত 5টা বজাত আমাৰ প্ৰভাত মহন্ত ছাৰ আছে, সাংস্কৃতিক খুব প্ৰভাত মহন্ত মানে বৰগীতৰ আছিলে, বৰগীতৰ বিষয়ত তেখেতে আমাৰ অভিভাৱক আমাৰ স্কুলৰ এখন ফাংচন 5টা বজাত সেই ফাংচনখন তেখেতৰ হাতে শুভ আৰম্ভ হ'ব। তাত বিভিন্ন কাৰ্যক্ৰম থাকিব আৰু আমাৰ তৰালী সমাজ বাইদেউৰ এটা গীতৰ অনুষ্ঠান থাকিব। আৰু 8 তাৰিখে যিহেতু আমাৰ সেইটো ইয়াত আমি বিশেষ কিছুমান নাম উল্লেখ কৰি দিয়া নাই, 8 তাৰিখে আমাৰ প্ৰেজেণ্ট ছাত্ৰ ছাত্ৰীৰ যিটো কাৰ্যক্ৰম থাকিব, তাত প্ৰিয়ংকা ভঁৰালীও বাল্যমনৰ ষ্টুডেণ্ট, প্ৰিয়ংকা ভঁৰালী 8 তাৰিখে প্ৰিয়ংকা ভঁৰালীও এইটো আমাৰ প্ৰেজেণ্ট ছাত্ৰ ছাত্ৰীৰ যিটো অনুষ্ঠান থাকিব, তাত প্ৰিয়ংকা ভঁৰালীও আহিব। তাৰমানে তেওঁ ষ্টুডেণ্ট হিচাপে এটা হেৰি কৰি যাব। সেইটো মানে প্ৰিয়ংকা ভঁৰালীৰ নাম দিয়া উল্লেখ কৰা নাই, কিন্তু কমন হেৰিটোত সোমাই আছে। আৰু তৰালী শৰ্মা 10 তাৰিখে তৰালী শৰ্মাৰে মেইন প্ৰগ্ৰেম থাকিব। বাকী থাকিব সেইদিনাখন 8 তাৰিখে চয়নিকা দত্ত আমাৰ প্ৰাক্তন ছাত্ৰী। গতিকে এইকেইটা আপোনালোকক দিয়া হৈছে, তাত ডিটেইলছটো পাবই। মই থুলমূলকৈ ক'লোঁ। আৰু আপোনাৰ এই গোটেইকেইটা অনুষ্ঠানতে আপোনালোকক পুনৰ ক'লোঁ, আপোনালোকৰ উপস্থিতি আমি কামনা কৰিছোঁ। নিজৰ সময় সুবিধা অনুযায়ী আপোনালোকে আহিব, তাৰে আমি সকলোৱে। আৰু আপোনালোকৰ আজিও আপোনালোক দিনত যথেষ্ট ব্যস্ত থাকে।